সাদিয়ায় বিজেপিকে আটকাতে পারবে বিরোধী জোট? সাদিয়াকে নিয়ে আত্মবিশ্বাসী বিধায়ক বলিন চেতিয়া। সাদিয়ায় বিরোধী জোটের মধ্যে প্রার্থিত্ব নিয়ে সংঘাত, আর তাই আত্মবিশ্বাসী বলিন। ভোটারদের মতামত নেওয়ার আগে সাদিয়ার বিজেপি বিধায়ক বলিন চেতিয়া এনকেটিভি বাংলার সামনে তুলে ধরলেন তার কাজের বিস্তারিত খতিয়ান। শদিয়াৰ আমাৰ একেবাৰে পিছপৰা সমষ্টি আছিলে, কিন্তু এতিয়া শদিয়া উন্নতিৰ দিশত গতি লৈছে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেওঁৰ যি চিন্তাধাৰা, তেওঁ যিদৰে উন্নয়নৰ বাবে কাম কৰিছে, সেইদৰে আজি শদিয়াটো তেওঁৰ নেতৃত্বত আজি যথেষ্টখিনি উন্নয়নৰ কাম হৈছে। ইয়াৰ শদিয়া সমষ্টিৰ ৰাইজৰ যিখিনি প্ৰধান যিখিনি আমাৰ অভাৱ অভিযোগ আছিলে, সেইখিনি প্ৰায় সম্পূৰ্ণ ৰাস্তা পদূলিকে ধৰি ইয়াৰ চিকিৎসা ব্যৱস্থাই হওক, ইয়াৰ মানে ওচৰতে ব্ৰহ্মপুত্ৰ আছে, নদিহিং আছে, এই নদীৰ যি গৰাখহনীয়া আছিলে, বানপানী আছিলে, তো এইবিলাক প্ৰায়বিলাক প্ৰধান মানে সমস্যাখিনি এইখিনি সমাধা হৈছে। আমাৰ মাথাউৰি হৈছে। শুধু কাজের খতিয়ান তুলে ধরাই নয়, আত্মবিশ্বাসী বলিনের মন্তব্য, সাদিয়ায় এবার বিজেপিকে ছুঁতেই পারবে না বিরোধী জোট। এতিয়া আমাৰ বিজেপি আমাৰ দলে শদিয়া সমষ্টিত সাংগঠনিক কাম কাজ যেনেধৰণে কৰি ৰাখিছে, যিকোনো দল আহিলেও এতিয়া আমাৰ বিজেপিৰ লগত তেওঁলোকে জিকিব নোৱাৰে। তো আমাৰ দলৰ আপুনি দেখিছে, আমাৰ মণ্ডল কমিটি, আমাৰ বুথ কমিটি, আমাৰ একদম টাউন তলৰ পৰ্যায়ত আমাৰ পৃষ্ঠা প্ৰমুখসকল নিয়োগ কৰা হৈছে। আমাৰ তেওঁলোকে আজি দিনে ৰাতি কাম কৰিছে আৰু দলটোক অধিক মজবুত কৰি ৰাখিছে। সেই গতিকে ইয়াত মানে যিকোনো মানে প্ৰাৰ্থীৰ বিৰোধী দলৰ আহিলে তেওঁলোকে ইয়াত বিশেষ একো কৰিব নোৱাৰে। এটা ছিল বিধায়কের মন্তব্য। বিধানসভা নির্বাচন নিয়ে কি ভাবছেন সাদিয়ার সাধারণ ভোটার, এবার শুনে নেওয়া যাক। যোনটো আমাৰ উন্নতি এতিয়া হৈছে, যোনটো ৰাস্তা পদ্ধতি, আমাৰ গাঁৱে গাঁৱে যোৱা ৰাস্তা, সেইবিলাক এতিয়া ভাল হয়। এই বছৰ আমাৰ ধলাৰ পৰা এইটো কেঁচাঘাটি থান যোৱা একদম কেঁচা দলং আছিলে, আমাৰ এতিয়া এইবাৰ পকীকৰণ হ'ল। আকৌ এইটো যোনটো আমি ভবা নাছিলোঁ, ইয়াত ধলাৰ পৰালৈ শদিয়ালৈ কানেক্টিং ৰাস্তাটো আমাৰ ভূপেন হাজৰিকা সেতুলৈকে, সেইটো ৰাস্তাটো অ'পেন হ'ল। আমি তো বলিন চেতিয়াক বিচাৰোঁ, আৰু উন্নয়ন কাৰণে আমাৰ বলিন চেতিয়াই লাগিব। মানে বলিন চেতিয়া ডাঙৰীয়া মানে যি কাম কৰিছে আজিৰ ডেটত, মানে ক'ব গ'লে আজি 15 বছৰ হৈ গ'ল তেনেকুৱা বলিন দাৰক ক'ব গ'লে বহুত ভাল কাম কৰিছে। আৰু আমাৰ শদিয়া মানে এইটো ধলা ঘাটৰ যোনটো ব্ৰিজটো বনাইছে, বহুত অতিকে ভাল হৈছে মানে একদম ঠিক আছে আৰু ধুনীয়া। আমি বলিনাক আৰু আকৌ একবাৰ বিচাৰোঁ। আকৌ धौला का डेवलपमेंट बहुत सारा हुआ है कि हम लोग जो सब्जी बाजार के अस्थायी ये कहीं स्थान मिला नहीं है अभी तक, क्योंकि नाला पर बैठना पड़ रहा है। ये एक दिक्कत है धौला बाजार का। ये बीजेपी होने से अच्छा है, पहले से तो बहुत अच्छा है। গোটা রাজ্যের মতো সাদিয়ায়ও এবার মহিলা ভোটারদেরই টার্গেট করেছে বিজেপি। এই পরিস্থিতিতে কি ভাবছেন সাদিয়ার মহিলা ভোটাররা, শুনে নেওয়া যাক। কাম কাজ হৈছে চৰকাৰ কাৰ হাতত বিচাৰে? চৰকাৰ আমাৰ হয়, নিজৰ হোৱাটো বিচাৰোঁ আমি। কি চৰকাৰ লাগে, বিজেপি নে কংগ্ৰেছ? বিজেপি চৰকাৰ। বিজেপি চৰকাৰ লাগে। কিহৰ কাৰণে বিজেপি বিচাৰিছে? বিজেপি আমাক যিমানখিনি সহায় সহযোগ কৰিছে, মহিলাক যিমানখিনি চাইছে, চব কুচ কৰিছে, বিনামূলীয়া চাউল দিছে, অৰুণোদয় পাইছোঁ। সা সুবিধাবিলাক পাইছে আপুনি? পাইছোঁ। বলিন চেতিয়াৰ কাম কেনেকৈ পাইছে ইয়াতে সমষ্টিত? এনেকৈ ভালে পাইছোঁ, ৰাস্তা পদূলি ভাল হৈছে। বজাৰলৈ আহিবলৈ সময় লাগিছিল চাগে? সময় লাগিছিলে, বোকা পানী আছিলে। এতিয়া ৰাস্তা ভাল হৈছে? ভাল হৈছে। আমাক যোনে সহায় দিছে তাকেই লাগে। হৈছে মেইন ৰাস্তাবিলাক, হেৰিবিলাক নাই হোৱা আৰু ৰাস্তা ভাল কাম কৰাটোতো আমাৰ মামাই কৰিছে বুলি ক'ব লাগিব। শাসক দল বিজেপির মতো ইতিবাচক বিরোধী শিবিরও, কিন্তু প্রশ্নটা হলো সাদিয়ায় বিরোধী জোটের প্রার্থী কে? সাদিয়ায় এবার কংগ্রেস না অসম জাতীয় পরিষদ? জাতীয় পরিষদের বিশ্বাস, জোট ধর্ম মেনে সাদিয়ায় এবার কোনো প্রার্থী দেবে না কংগ্রেস, আর তাই এজেপি প্রার্থী প্রতিদ্বন্দ্বিতা করবে সাদিয়ায়। জাতীয় পরিষদ নেতা জগদীশ ভূঁইয়া সেই আশা নিয়ে দিনরাত কাজ করে যাচ্ছেন। গোটা বিধানসভা কেন্দ্র ঘুরে বেড়াচ্ছেন জগদীশ। কিন্তু জাতীয় পরিষদের এই প্রত্যাশার পরেও সাদিয়ায় কংগ্রেসের কমেও 4 টিকিট প্রত্যাশী। কংগ্রেসের অন্যতম দাবিদার অমিত গগৈ তুলে ধরলেন যুক্তিও। অমিতের মতে সম্ভাবনা যার বেশি সেই দলেরই প্রার্থী হবেন সাদিয়ায়। এজেপি থেকে কংগ্রেসের ভিত শক্তিশালী সাদিয়ায়, দাবি কংগ্রেসের। এটা আমাৰ এটা হাই কমাণ্ড বেছ পাৰ্টি হয়। আমাৰ যোনখিনি ফিল্ডত আমাৰ কাৰ্ডাৰ আছে, আমাৰ পাৰ্টি মানুহখিনি যোনখিনি আছে, আমাৰ হাই কমাণ্ডে যি ক'ব সেইটো মান্তি হ'ব। হয়, কিছুসকল আছে যোনে মানে অলপমান মনত আমাৰ দুখ পাব পাৰে, কিন্তু মই যিটো বুজি পাইছোঁ, কাৰণ কি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া নিজে কৈছিলে যে এলায়েন্সটো উইনেবিলিটিৰ ওপৰত হ'ব, আৰু সেইটো যদি চাই তেতিয়াহ'লে কংগ্ৰেছৰ জিকা সম্ভাৱনাটো ইয়াত বেছি। সেইকাৰণে মই ভাবোঁ যে
ডিচিশ্যনটো সেইটোৰ ওপৰত যিহেতু ল'ব, যেতিয়া সেইকাৰণে সেইটোৱে হ'ব বুলি ভাবিছোঁ আৰু কংগ্ৰেছত হ'ব। তবে জাতীয় পরিষদ কংগ্রেস শেষ পর্যন্ত ঐক্যমতে পৌঁছে গেলে তখন কিন্তু চ্যালেঞ্জের মুখে পড়ে যাবেন বিজেপির বলিন চেতিয়া। এটা আর বলার অপেক্ষা রাখে না। অন্যথায় সাদিয়ায় ফের একবার দেখা যাবে 21-এর রিপ্লে, এটাও জোর দিয়ে বলা যায়। ব্যুরো রিপোর্ট, NK টিভি বাংলা।